বিকশিত অসমৰ অবিকশিত ছবি এয়া ৰঙিয়া বৰডুঙা বটাকুচি বৰলীয়া নৈৰ মথাউৰি সংযোগী পথৰ জৰাজীৰ্ণ অৱস্থা জহি খহি গৈ মৰণফাণ্ডত পৰিণত হৈছে গুৰুত্বপূৰ্ণ পথটো স্থানীয় বিধায়ক আৰু বিভাগীয় কৰ্তৃপক্ষক আবেদন নিবেদন কৰিও সুফল নাপালে গঞা ৰাইজে যাৰ ফলত বৰষুণ দিলে বোকা পানীৰে কদৰ্যময় অৱস্থাৰ সৃষ্টি হয় আনকি পথটোত অৱস্থিত কালভাৰ্ট পৰ্যন্ত ভাঙি গৈছে সেয়েহে এতিয়া পথটোৰ দুৰৱস্থাৰ বাবে যাতায়াতৰ নামত দুৰ্ভোগ ভুগি থাকিবলগীয়া হৈছে স্বাধীনতাৰ ৭৭ বছৰৰ পিছতো অনগ্ৰসৰ এই অঞ্চলটোৰ গুৰুত্বপূৰ্ণ পথটো নিৰ্মাণ নোহোৱা জনতাই যাতায়াতৰ নামত বছৰ বছৰ ধৰি জমৰযাতনা ভুগি আহিছে বিশেষকৈ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে বৃদ্ধ আৰু মহিলাই এই পথটোত বোকা পানী গছকি অতি কষ্টৰে অহা যোৱা কৰি আহিছে পথটোত থকা প্ৰকাণ্ড গাঁতসমূহ এজাক বৰষুণতে পুখুৰী সদৃশ হৈ পৰাৰ বাবে বহু দুৰ্ঘটনাও সংঘটিত হৈছে ইফালে জৰুৰীকালীন সময়ত জৰাজীৰ্ণ ৰাস্তাটোৰ বাবে বৃহত্তৰ অঞ্চলটোলৈ এম্বুলেন্স অথবা অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী যাব নোৱাৰাত আন এক সমস্যাৰ সন্মুখীন হৈ আহিছে হুচনীয় পথটো মেৰামতিৰ বাবে চৰকাৰক গঞাই বাৰম্বাৰ দাবী জনাই অহাৰ পিছতো চৰকাৰে কোনো কাণসাৰ নিদিয়াৰ অভিযোগ ৰাজ্যৰ এই জ্বলন্ত সমস্যাক গুৰুত্ব দি অতি শীঘ্ৰে পথটো মেৰামতি কৰিবলৈ ক্ষুব্ধ লোকসকলে দাবী জনায় নিউজ ডেস্ক ৰিপৰ্ট এনি এক্সপ্ৰেছ 30 কালভাৰ্টটো ভাঙছি গাড়ী যাব নোৱাৰে বাইক যাব নোৱাৰে বৰ অসুবিধা আছে আৰু ৰাস্তা হ'লে দালালে আহে আগবাঢ়ি আলি ৰাস্তাটো বন্ধ হয় পইচা নিদিয়া গেলে ৰাস্তাটো নবনায় যেতিয়া পইচা দিয়ে দালালক তেতিয়া ৰাস্তা বনাব নাই চেন কেবল চিটে থৈ গুচি যাব আৰু ঠিকাদাৰেও ভালকৈ কাম নকৰে ঠিকাদাৰ আহিব এটা লগ লাগব দালালৰ লগত লগ লাগি পেলাই কামটো তাৰমানে আধা চিটা কৰি থৈ গুচি যায় এইটো এতিয়া আমাক এটা কালভাৰ লাগে ভাল ডাঙৰ কালভাৰ লাগে এতিয়া কালভাৰ নাই স্কুলত ল'ৰা ছোৱালী যাব নোৱাৰে এই এখন প্লেটে দি যাব লগা হ'লে আৰু কালভাৰটো এতিয়া গেলে বনাই দিয়া নাই আজি 3 বছৰ 4 বছৰ হ'ল বাৰিষাৰ সময়ত যে বোকা পানীৰ ভৰ্তি হৈ থাকে কিন্তু কথা যদি সেই এম্বুলেন্স আহিব লাগে অগ্নিনিৰ্বাপক বাহিনী গাড়ী আহিব লাগে কেনেকৈ আহিব তেতিয়া আহিব নোৱাৰে ইয়াৰ কান্ধত নিব লাগিব মানুহ আনিলে বা বেমাৰী নিব লাগে গালে শান্তি কান্ধত লৈ আহিব লাগিব কালভাৰটো বনোৱা নাই এতিয়া গেলে আজি 4-5 বছৰ হ'ল কালভাৰ সেনেকৈ আছে মানে যি ভাঙিল এই নদীটো ইপিনে ভাঙিছিলে এই নদীটো ভাঙাৰ পৰাই তেতিয়াৰ পৰা এই ৰাস্তাটো কমপ্লিট বেয়া হৈছে এই ৰাস্তাটো একবাৰ এবাৰকৈ দুইবাৰ কাম আহা বুলি আমি গম পাইছিলোঁ কিন্তু কাম কৰিব নোৱাৰে এটা ঠিকাদাৰে ইয়াৰ কাম কৰিব নোৱাৰা হ'ল কাৰণ হ'ল এটা মুৰব্বী কেইটামানে আহিলে সিহঁতে দালালি কৰাৰ কাৰণে সঠিককৈ কাম কৰিব নোৱাৰে যাৰ কাৰণে এই অৱস্থা হৈছে ৰাস্তাটো গতিকে এইবাৰ যি ঠিকাদাৰে কাম কৰিব আহে সিহঁতে নিজে থাকি এটা কাম কৰাৰ কাৰণে আমি সহায় কৰিম আমাৰ ৰাইজে সহায় কৰিব গতিকে যোনে কাম কৰে কামখিনি ভালকৈ কৰিলে হ'ল আমাৰ ইয়াতে বাকী যিখিনি নাই বনোৱাই নাই বানপানীৰ পিছত 2018 চনৰ বানপানীৰ পিছত এইটো ৰাস্তাত একো কাম কৰা হোৱা নাই কেৱল আগত খৰা এটা আছিল সেই খৰাটো বান্ধ দিছে তাত অহা যোৱাটো বাৰিষা সময়তো তাৰ অসুবিধাই মানুহ কোনো নিজে বাইক চাইকেল লৈ যাব নোৱাৰে খোজকাঢ়ি যাব লাগে খালী ভৰি যাব লাগিব ইয়াতেতো কিমান হেৰি ট্ৰেক্টাৰ বেটাৰী গাড়ী পৰিয়ে থাকে মানুহ ধৰি ৰাখি এনি টাইম আমি পথাৰৰ পৰা উঠি আহি মানুহবিলাক উঠাই দিব লগা হয় বেটাৰী গাড়ী যোনী আহে বেটাৰী গাড়ী পৰে তাৰপিছত ট্ৰেক্টাৰ পৰে চৰকাৰৰ কোনো গুৰুত্ব নাই এই ৰাস্তাটো হৈছে আমাৰ এই জানুৱাৰৰ চকটোৰ পৰা এই বৰলীয়া পাৰ নদী পাৰক লাগে কিন্তু নদী পাৰেদি আমাৰ এইটো নদী পাৰেদি মাথৌৰিটো ৰঙিয়া ডাইৰেক্ট ৰাস্তা আছে আৰু ইফালে বিল পাৰ ওলাব পাৰি মোটামুটি ইয়াতে 20-25খন গাঁৱৰ মানুহ অহা যোৱা কৰে